অধিবক্তা তথা আমছু নেতাৰ নেতৃত্বত নিৰীহ লোকৰ ভূমি বেদখল। খাৰুপেটীয়াত ভূমি বিসম্বাদ। বিগত 7-8 বছৰৰ পৰা এডোখৰ ভূমিক লৈ চলি আহিছে বিবাদ। মণ্ডল আৰু কাননগুৰ সন্মুখতে হুকহুকাই কান্দি উঠিল ভুক্তভোগী পৰিয়ালৰ লোক। দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰুপেটীয়া 2 নম্বৰ ৱাৰ্ড নিবাসী নুৰুল হক নামৰ বৃদ্ধ ব্যক্তিজনৰ নামত থকা 1395 ডাগৰ ম্যাদী পট্টাৰ 3 কঠা 4 লেচা মাটি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। কাগজে কলমে স্পষ্ট নাম আছে নুৰুল হকৰ। তৎসত্ত্বেও কেইবাজনো লোকৰ লগতে অধিবক্তা তথা আমছু নেতাই নিজৰ দপদপনিত মাটিডোখৰ বলপূৰ্বক দখল কৰে বুলি মাটিৰ গৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 1963 চনৰে পৰা উক্ত ভূমিত ভোগ দখল কৰি আছিল নুৰুল হকে। ইফালে উক্ত মাটিডৰাত বৰ্তমান এগৰাকী আমছু নেতা তথা অধিবক্তাই কিছু প্ৰভাৱশালী লোকৰ সৈতে মিলি মাটিখিনি দখল কৰি নিজৰ আধিপত্য বিস্তাৰ কৰাত মূৰৰ ওপৰত আকাশ ভাগি পৰিছে ভুক্তভোগী নুৰুল হকৰ লগতে পৰিয়ালৰ ওপৰত। উল্লেখযোগ্য যে বৃহস্পতিবাৰে উক্ত মাটিখিনিত সৰজমিন তদন্ত কৰে দলগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ টাউন মণ্ডলে। এই সন্দৰ্ভত এক উচিত তদন্ত আৰু ন্যায়ৰ দাবীৰে দলগাঁও ৰাজচক্ৰ বিষয়াৰ লগতে মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনাইছে ভুক্তভোগী নুৰুল হকৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে। 1395 দাগের মাটিতে বাপ দাদা 14 বছর ধরে আমরা করি খাইতেছি। এই মাটিখানি এই আব্দুল রহিম বিশ্বাস সাথে থাকিয়া রাতে রাতে 15 বিঘা মাটি আমার নতুন ডাংলা লগে লগে ভেঙে দিয়ে ওরা বেদখল করে খাইতেছে। হ্যাঁ, এখন মাটি আমরা চাই মাটি দেয় না, মানে ওরা কয় যে আমগর মাটি কাগজ কলমে সব আমার নামে 1963 সনের দলিল আছে। তারপর আছে আমার নামত নামজারি আছে, দলিল আছে। আমার বাপের এই মাটিতে কিনছিল 10 বছর থেকে। সেই মাটিতে পরে বাপে আমাক দান শর্ত হিসেবে দলিল শর্ত হিসেবে দান শর্ত দিয়ে দিলে পরে ওই মাটি আমি পূর্ব গালাথনে করে খাইতেছি। এই মাটিতে এই শালাক মানে গাজু আমিরুল লগে আব্দুল রহিম বিশ্বাস থাকিয়ে মাটিতে। হ্যাঁ, আমার অনুরোধ এটাই আমার হক মাটি 2 নম্বৰ ওয়ার্ডত ঘর আমার। এই আমার দেউতা নামৰ মাটি আজি পূর্বর মাটিটো সব 1963 চনৰ দলিল আছে। নামজারি দেউতাৰ নামৰ নুৰুল হক। আজি নতুন নহয়, আজি 100 বছৰৰ আগৰ মাটি আমাৰ দেউতা কৰি খাইছে, খাই আছে। এতিয়া আমাৰ 40 বছৰ বয়সত আমি কৰি খাই আছোঁ। সিহঁতে আজি কৈ আছে ৰাতি ঘৰ ভাঙি বিশ্বাসে চব কৰিছে। বিশ্বাসী আব্দুল ৰহিম বিশ্বাস উকিল, এনেকুৱা উকিল 3-4টা থাকিলে দৰং জিলাত আৰু উকিল নালাগে, বাছ মানুহ গৰীব মানুহ নাথাকে আৰু সব ধনী। এইটো মাটিটো জবৰদস্তি সিহঁতে দখল কৰি ৰাতি কৰি সব ৰাতি কৰিছে। একদম ভাঙচুৰ। আমাৰ 2 বিঘা মাটি চাং আছিল, চাংটো ভাঙি দিলে। এইটো মোটামুটি আজি 2015 কৰিছে। হ্যাঁ, ৰাতি একদম জাংলাটো চাংটো পুৰা ক্লিয়াৰ কৰি দিলে। আজি আহিছিল, মণ্ডল আহিছিল, কাননগু আহিছিল। সিহঁতে ছানমিন কৰিলে, কৰি ইহঁতৰ মানুহ ষ্টেটমেণ্ট ভালে দিছে, আমাৰ ফালৰ দিছে। পিছে আমাৰ এইটো অনুৰোধ যে আমাৰ মাটিটো আপোনালোকে যাই হোক ওপৰ মহলৰ পৰা বাপৰ মাটিটো বা দেউতাৰ মাটিটো দেউতা পাব লাগে আৰু কি। দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।